সপোনৰ পিছত দৌৰি আপোন পাহৰা। মই জানো মনৰ প্ৰশ্নৰ উত্তৰ শব্দৰ দ্বাৰা নিজৰ প্ৰকাশ আৰু ভংগীৰ সৈতে নিজৰ মাজতে ব্যস্ত থাকোঁ উত্তৰ বিচাৰি। নাজানো জীৱন কি দিশত কোন স্থানত গৈ ৰ'ব আৰু কোন পক্ষে নিজৰ অৱস্থাক নিজৰ স্থানটোক লৈ সুখী হ'ব পাৰি। বাৰে বাৰে এটা পিছফালৰ পৰা ঠেলা মনত আহি থাকে যে তই ৰখিলে নহয়, যে তই আৰু আগবাঢ়ি যাব লাগিব। তই সেই জেগাত নাই যিটো অৱস্থাত আচলতে তই থাকিব লাগে। তই বেলেগ ডাইৰেকশ্যনত গৈ আছ। ইয়াত তোৰ অভাৱখিনি শেষ কৰিব পৰা এটা জৰিয়া, এটা ৰাস্তা, এটা জীৱিকা, কিন্তু ইয়াতো সপোন নহয়। ইয়াতো সপোনৰ পক্ষে খোজ দিব প্ৰয়োজনীয় উত্তৰ নহয়। তোৰ জীৱনৰ প্ৰশ্নবোৰে তোক সুধিব খোজা, তোৰ সপোনবিলাকৰ কাষলৈ নিব খোজা প্ৰশ্নবোৰৰ উত্তৰত তই নিজে নিজৰ জীৱনৰ অৱস্থাবোৰকেই জীৱনৰ ব্যস্ততা বুলি ভাবি, দায়িত্ব বুলি ভাবি চকুত অন্ধকাৰৰ কাপোৰ মাৰি মূৰ্খামি কৰি থকা সকলোবোৰ দেখি মই সহ্য নকৰোঁ। ইয়াৰ জীৱনে প্ৰশ্ন আচৰিত কথা, সৰুতে মা দেউতাই সপোন ইমান দেখালে, সপোন ইমান ৰচিবলৈ দিলে, ভাবি নাপাওঁ কিয় আজি টোপনি নাহে। এই সপোনবিলাক বাস্তৱ কৰিব নোৱাৰা পৰ্যন্ত চাগে মোৰ মনত মই শান্তি বিচাৰি নাপাওঁ। ক'ৰ পৰা কি শব্দৰে আহি মনত খুন্দা মাৰে ভাবি নাপাওঁ। মাত্ৰ বাৰে বাৰে একেই প্ৰশ্ন, জীৱন কি, আছো ক'ত, কেনেকৈ যাম সেই যাবৰ প্ৰয়োজন জেগাত, আৰু যিটো জেগাত নিজক নিজৰ সপোনৰ পক্ষে ৰাখি সুস্থিৰ কৰিব খুজিছোঁ সেই ঠাইত সঁচাকৈ বাস্তৱ ৰূপত মই জনক কেতিয়া থিয় দিব পাৰিম। মোক অভাৱে তলাব নোৱাৰে, কাৰণ মই সকলো বান্ধ খুলিব পৰা সাহস আৰু সকলো দুখ পাহৰাব পৰা হাঁহি আৰু সকলো ব্যৰ্থতাক মুচিব পৰা শক্তিখিনি হাতৰ মুঠিত ৰাখিছোঁ। অভিজ্ঞতাবিলাকক ইমান স্পষ্টকৈ দেখাই আহিছে যেন তাক লৈ মই আজি সুখী। আচৰিত কথা কি জানো, বৰ্তমান একোৱেই ভাল নলগা হ'ল সপোনখিনিৰ বাহিৰে। সপোনক লৈ কৰা প্ৰশ্নৰ বাহিৰে একোৱেই ভাল নলগা হ'ল। আপোন কি তাক পাহৰি গ'ল। প্ৰেম, কৰুণা, লাজ,
দয়া, ভয়, হিংসা সকলো পাহৰি গ'ল। মইতো এটাই বিচাৰোঁ, সেয়া হৈছে মই কেতিয়া থিয় দিম সেই জেগাত। এই ভোকটো, সেই সপোনখিনিক পূৰণ কৰিব পৰা এই হেঁপাহটো, এই আশাবোৰক সম্পূৰ্ণ কৰিব বিচৰা এই মনটো, তাত নেওচিব কোনেও নোৱাৰে। অভাৱে, হিংসাই, ভয় এইবিলাকে তাক নেওচিব কেতিয়াও নোৱাৰে। ব্যৰ্থতাৰ প্ৰশ্নই নাই। প্ৰতিটো ব্যৰ্থতাৰ মাজত, প্ৰতিটো ব্যৰ্থতাৰ আঁৰত শিকিবলগীয়া কথাখিনিক মই বহুত জলদি আঁকোৱালি ল'ব পাৰোঁ। এয়া মোৰ সুস্থিৰতা নে মোৰ সবল মানসিকতা তাক নাজানো, কিন্তু এটা শব্দত এয়া মোৰ সপোনক পূৰণ কৰিব পৰা এক প্ৰবল হেঁপাহ। তেনেবিলাক প্ৰশ্নৰ মাজত এই নিজৰ মনটোক শব্দৰে আবদ্ধ কৰি ৰাখিব বিচাৰিছিল এই বহীখনত। তেতিয়া এটা এটা শব্দৰ পিছত এটা শব্দ লগাই এটা বাক্যৰ পৰা এটা টোকা লিখিব খোজা মই জানো এই টোকাত মই অকলশৰে থাকিয়ে বহুত সুখী। না, কিয় নুসুধিবা? তাৰ প্ৰত্যুত্তৰ বৰ্তমান নহয়। এয়া দেখিছা হাতৰ মুঠি, সেয়াত যে কি কটক, কিমান কি লুকাই আছে জানানে? এয়া মোৰ সাহস, এয়াই মোৰ প্ৰেৰণা আৰু এক পুনৰবাৰ চেষ্টাৰ এক উৎসাহ। যেতিয়া সকলোবোৰ দায়িত্ব এক অবুজ স্পৃহাবোৰে কাঢ়ি লৈ যাব ধৰে, তেতিয়া ভাগৰৰ দুৱাৰদলিত উজুতি খোৱা এই ক্ষণটোৰো সাহস এই হাতৰ মুঠি। জানানে এই হাতৰ মুঠিৰ আঁৰত কি লুকাই আছে? জানানে? নুশুনিবা, মই চিঞৰি উঠিম। এইখনেই মোৰ ঘৰ, য'ত মই মোৰ সপোনক লৈ বাস কৰোঁ। ক্ৰিটিচিজম নামৰ প্ৰতিবিক্ৰিয়াগুৰা এই 2 কোঠালি ঘৰখনেই মোৰ ঘৰ। কিয় সোধা মোক বাৰে বাৰে একেই প্ৰশ্ন যে মই কিয়? মোৰ হাতত কোনো উত্তৰ নাই। অভাৱ আৰু দায়িত্ববোৰে বাৰে বাৰে সুধিব খোজা প্ৰশ্নোত্তৰবোৰে সকলো শব্দ কাঢ়ি লৈ গ'ল। এতিয়া আশাবেগী উশাহেৰে হাতৰ মুঠিত সাহস বান্ধি থমকি ৰোৱা এই মৌনতাই প্ৰকৃত উত্তৰ। সমবেদনা, এই শব্দই ক'ত ঠাই ল'ব কোৱা? হয় নহয়, সঁচা মিছা, কঠিন কোমল, শুদ্ধ আৰু অশুদ্ধ নামৰ এই মনৰ 2 কোঠালিত নিজৰ সপোনৰ পিছত দৌৰি আপোন পাহৰা মইজনৰ মাজত এই সমবেদনাৰ স্থান ক'ত? এয়া তোমালৈ প্ৰশ্ন। অভাৱে স্বভাৱৰ শিকলি ছিঙিব নোৱাৰাকৈ আবদ্ধ কৰি ৰখা মোৰ নিজা চিনাকি কোঠাত মই নামৰ স্বচ্ছ দাপোনৰ টুকুৰাটোৱেই জানো মোৰ চিনাকি নহয়?